এতিয়া বিজেপি চৰকাৰে কয় যে 6 জাতিৰ জনগোষ্ঠী জনজাতিক জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি আছে। একো প্ৰক্ৰিয়া চলাৰ দৰকাৰ নাই। 2019 চনত লোকসভা আৰু ৰাজ্যসভাত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে বিধেয়ক উত্থাপন হৈছিল। বিধেয়ক যেতিয়া উত্থাপন হৈছিল তাৰ আগতে যিমান সমস্যা আছিল সেই সকলোবিলাক সমস্যা শেষ হৈ গৈছিল। অৰ্থাৎ ট্ৰাইবেল মিনিষ্ট্ৰীয়ে ক্লিয়াৰ কৰি দিছিল, মহাপঞ্জীয়কৰ কাৰ্যালয়ে ক্লিয়াৰ কৰি দিছিল। এতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ইয়াৰ জনজাতিবিলাকৰ প্ৰশ্ন, অসমৰ ইয়াত থকা জনজাতিসকলৰ মতামত লোৱা দৰকাৰ, সেইবিলাক নিশ্চয় পাৰ হৈ গৈছিল। কাৰণ নহ'লেতো কেতিয়াও কোনো পধ্যে 2019 চনতে কেতিয়াও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো কেন্দ্ৰত আপোনাৰ সংসদত কেতিয়াও উত্থাপন হ'ব নোৱাৰিলেহেঁতেন। গতিকে যি সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন বা বিধেয়কখন সংসদত উত্থাপনেই হৈ গ'ল, তাৰ পাছত আকৌ 6 জাতিৰ জনজাতিকৰণৰ কাৰণে বিবেচনা কৰি আছো, এইবিলাক কথাৰ কোনো ভিত্তি নাই। সেইকাৰণে এই মুহূৰ্তত আমি উজনি অসমৰ মৰাণ, মটক, চুতীয়া, আহোম, উজনি নামনি সকলোতে বসবাস কৰা আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকল, আৰু লগতে উজনি আৰু নামনি সকলোতে বসবাস কৰা, সকলো জিলাতে বসবাস কৰা কোচ ৰাজবংশী, এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ। একেটা সময়তে কলিতা জাতিৰ লোকসকলেও কৈ আছে যে আমাকো জনজাতিকৰণ লাগে, আৰু নাথ আৰু যোগীসকলেও কৈ আছে যে জনজাতিকৰণ লাগে। মই ভাবোঁ যে কলিতা জনগোষ্ঠী আৰু নাথ আৰু যোগীসকলৰ দাবীটো বিবেচনা কৰা দৰকাৰ। আৰু আমাৰ কাৰণে একো লোকচান নাই। গোটেই জনগোষ্ঠীবিলাকে যদি জনজাতিকৰণ প্ৰায় লোকচান একো হ'বলগীয়া নাই। কাৰণ তেতিয়া অসম জনজাতি ৰাজ্য হ'ব, আৰু জনজাতি ৰাজ্য হ'লে অসমে নিজে নিজে বিশেষ ৰাজ্যৰ মৰ্যাদা, ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ। আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা যেতিয়া লাভ কৰিব, তেতিয়াহ'লে অসমে অসমৰ মাটিৰ ওপৰত সৰ্বাত্মক অধিকাৰ পাব। অসমৰ মাটিৰ তলত থকা তেল, কয়লা, চুনিল, এই আটাইবিলাকৰ ওপৰত সৰ্বাত্মক অধিকাৰ পাব। আৰু অসমৰ যি কাষ্টমাৰী ল আছে, অসমৰ মানুহৰ জীৱন যাত্ৰাৰ যিটো পদ্ধতি আছে, সেই পদ্ধতিটোৰ ওপৰত নিজৰ অধিকাৰ লাভ কৰিব। গতিকে 26 জানুৱাৰীৰ পূৰ্বে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ বিজেপি দলক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে কাইলৈ 26 জানুৱাৰী অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'ব লাগে, আৰু 26 জানুৱাৰীৰ জনজাতিকৰণ কৰা হ'ব বুলি ঘোষণা কৰি কোন তাৰিখৰ ভিতৰত জনজাতিকৰণ হ'ব সেই কথাটো ঘোষণা কৰি দিব লাগে।